নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 আগষ্ট। মনত ৰাখি থওক 21 আগষ্ট, 1 অক্টোবৰ আৰু 10 অক্টোবৰ, কিয়নো এই 3 দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বেংক একাউণ্টত টকা প্ৰদান কৰিব। লগতে অৰুণোদয় আঁচনি 1250 টকাকৈ পাইছে নে নাই আপোনাৰ একাউণ্টত। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। তাৰিখ সলনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 17 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰাজ্যৰ লাখ লাখ মহিলা গোটৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে অতি শীঘ্ৰে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰক আবেদন, এইটো আপুনি কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ লোকক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 21 আগষ্ট, 1 অক্টোবৰ আৰু 10 অক্টোবৰত পাব সুখবৰ, কিয়নো 21 আগষ্টত ৰাজ্যৰ উদ্যমিতা আঁচনিৰ হিতাধিকাৰীয়ে পাব ধনৰাশি। লাখপতি বাইদেউসকলৰ একাউণ্টত চৰকাৰে দিব 10,000 কোটি টকা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুযায়ী অৱশেষত ফাইনেল তাৰিখ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল, মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব আগষ্ট মাহতে, কিন্তু ফাইনেল তাৰিখটো দিয়া নাছিলে। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাইনেল তাৰিখ ঘোষণা কৰিছে। 5টা সমষ্টিৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব 21 তাৰিখত। আৰু 21 তাৰিখৰ আগতে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। লগতে আপোনাৰ প্ৰথমতে তালিকা চাওক নাম আছে নে নাই, আপুনি ব্লক বা পঞ্চায়তত গৈ চেক কৰিব পাৰিব তালিকা। লগতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচনৰ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি নতুনকৈ কোনোৱে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে সেইসকলৰ বাবেও ডাঙৰ খবৰ দিছে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীক দিলে ভাল খবৰ। হয় বন্ধুবান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। 10 অক্টোবৰত পুনৰ চৰকাৰে দিব 50,000 চৰকাৰী নিযুক্তি। ৰাজ্যবাসীলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাজুক ৰাজ্যৰ লাখ লাখ মহিলা, কিন্তু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ। আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰে পৰা 1250 টকাই নহয়, লগতে পাব ৰন্ধন গেছৰ ধনৰাশি। ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোকসকলে। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰী। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। পৰীক্ষামূলকভাৱে আহি আছে এই নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লগতে এখন নতুন আঁচনিৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি আছে নতুন ষ্টুডিঅ' ডিটেইলছ ষ্টুডিঅ'। অৰুণোদয় পৰিয়াললৈ LPG গেছৰ ৰাজসাহায্য প্ৰদান কৰিব। LPG কিনিলে 250 টকা ৰাজসাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে প্ৰথম আঁচনি। অৰুণোদয় 1 আৰু 2ত কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। হয় বন্ধুবান্ধৱীসকল, প্ৰত্যেক মাহৰ 10 তাৰিখত চৰকাৰে প্ৰদান কৰে অৰুণোদয় আঁচনি 1250 টকাকৈ। আৰু এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত টকাটো প্ৰদান নকৰিলে আৰু 14 তাৰিখতো আপোনাৰ একাউণ্টত যিহেতু টকাটো প্ৰদান নকৰিলে তেনে ক্ষেত্ৰত 17 তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা একেলগতে সোমাব আপোনাৰ বেংক একাউণ্টত। লগতে অৰুণোদয় 1 আৰু অৰুণোদয় 2ক তন্নতন্নকৈ কৰা হ'ব পৰীক্ষা। আৰু তাৰপিছতে চৰকাৰে প্ৰদান কৰিব অহা মাহৰ 17 তাৰিখত আপোনাৰ বেংক একাউণ্টত টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু অহা মাহৰ 17 ছেপ্টেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ।
সাধাৰণ লোকৰ বাবে বৃদ্ধি হোৱা নাই কৰ্কট ৰোগৰ চিকিৎসাত মাচুল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। আয়ুষ্মান কাৰ্ড নথকা লোকৰ বাবে প্ৰযোজ্য নহয় ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান বৃদ্ধি কৰাৰ মাচুল। কৰ্কট প্ৰতিষ্ঠানৰ 98% ৰোগী আছে আয়ুষ্মান কাৰ্ড। মাচুল বৃদ্ধি কৰিলেও সকলো ধন চৰকাৰে পৰিশোধ কৰিব। সাধাৰণ ৰোগীয়ে 100 টকাৰ পুঞ্জৰ মাচুল দি কৰিব লাগিব চিকিৎসা। 10,000 আগতীয়াকৈ ধন নল'বলৈও প্ৰতিষ্ঠানক নিৰ্দেশ ৰাজ্য চৰকাৰৰ। সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সত্য প্ৰমাণিত হ'ল ৰাহুল গান্ধীৰ অভিযোগ, EVM-ত আছে ভয়ংকৰ ভুল। জয় হ'ল EVM-ৰ ভোট গণনাত পৰাজিত প্ৰাৰ্থী আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফাদিল হ'ল EVM-ক লৈ বিস্ফোৰক তথ্য। অৱশেষত পৰাজয়ত 3 বছৰৰ পিছত পুনৰ জয় হ'ল প্ৰাৰ্থী। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ন্যায় পালে মোহিত কুমাৰে। 2022 চনৰ 2 নৱেম্বৰত হাৰিয়ানাৰ পানীপথত গাঁওবুঢ়া পদবীৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। গাঁওবুঢ়াৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল EVM আৰু নিৰ্বাচনত কুলদীপ সিং নামৰ প্ৰাৰ্থীগৰাকীক জয়ী হোৱা বুলি ঘোষণা কৰা হৈছিল আৰু ইয়াক লৈ তীব্ৰ অন্ত্যেষ্টি ব্যক্ত কৰিছিল পৰাজিত প্ৰাৰ্থী মোহিত কুমাৰে আৰু যাৰ বাবে আদালতৰ কাষ চাপিছিল মোহিত কুমাৰে। প্ৰায় 3 বছৰ ধৰি আদালতত ন্যায় বিচাৰি যুঁজিছিল মোহিত কুমাৰে। আনকি সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল মোহিত কুমাৰ। সমগ্ৰ নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈ বাধ্য হয় সুপ্ৰিম কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পুনৰ হ'ল ভোট গণনা। সকলো বুথৰ EVM-সমূহ আনি পুনৰ গণনাৰ নিৰ্দেশ দিছিল আদালতে আৰু পুনৰ ভোট গণনাৰ সকলো প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ডিং কৰাৰ নিৰ্দেশ দিছিল আদালতে। ভোট গণনাৰ পিছতে গাঁওবুঢ়া পদবীৰ মোহিত কুমাৰ জয়ী হোৱা বুলি ঘোষণা কৰে আদালতে আৰু মোহিত কুমাৰে 1051টা ভোট লাভ কৰাৰ বিপৰীতে কুলদীপ সিঙে লাভ কৰে 1000টা ভোট আৰু ভোট গণনাত পূৰ্বৰ কুলদীপ সিঙতকৈ সৰ্বাধিক ভোট লাভ কৰে মোহিত কুমাৰে। আদালতক ধন্যবাদ জ্ঞাপন মোহিত কুমাৰৰ। সত্য প্ৰমাণ হ'ল ৰাহুল গান্ধীৰ অভিযোগ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ কৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, আজিৰ ভিডিঅ'টো জনতাই বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ বিভাজন শক্তিৰ এটা প্ৰতীক চিহ্ন দিলীপ শইকীয়াৰ দৰে ব্যক্তিয়ে BTC বিভাজন কৰাটো চেষ্টা কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। BTCক লৈ সমগ্ৰ জ্ঞান নাই দিলীপ শইকীয়াৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। BTCৰ ক্ষেত্ৰত কিবা এটা কোৱাৰ আগতে BTCৰ বিষয়ে জানি লওক দিলীপ শইকীয়াই। BTC চুক্তি আৰু BTR চুক্তি কি জানি লওক। একমাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবে মন্তব্য আগবঢ়াই আহিছে দিলীপ শইকীয়াই। ধৰ্ম নিৰপেক্ষতাৰ ৰাজনীতি ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে। সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একেলগে আছে BTCত। BTCৰ সংখ্যালঘু সমাজে BTCৰ সংগ্ৰামক সদায় সন্মান কৰি আহিছে। শেহতীয়াকৈ দিলীপ শইকীয়াই বিজেপিৰ প্ৰচাৰ সভাত BTCক লৈ কৰিছিল মন্তব্য আৰু BTCটো শীঘ্ৰেই কৰা হ'ব উচিত বুলি মন্তব্য কৰিছিল। দিলীপ শইকীয়াৰ মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰিছে AVM-ৰ সভাপতিজনৰ। বিজেপি বিভাজন শক্তিৰ এটা প্ৰতীক চিহ্ন। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, খিলঞ্জীৰ বাবে মুকলি হ'ল লাইচেন্সৰ পৰ্টেল। লাইচেন্সৰ বাবে যোগ্যতা আৰু নথি পত্ৰ কি কি লাগিব সম্পূৰ্ণকৈ জানি লওক। সেৱাসেতু পৰ্টেলত লাইচেন্সৰ বাবে কৰিব পাৰিব আবেদন। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰত নিদিয়ে অনুজ্ঞাপত্ৰ। দুৰ্গম অঞ্চলৰ খিলঞ্জীয়ে কৰিব পাৰিব আবেদন। নিৰাপত্তাহীনতাত ভোগা লোকসকলে লাভ কৰিব লাইচেন্স। সেৱাসেতু পৰ্টেলত লাইচেন্সৰ বাবে কৰিব পাৰিব আবেদন। দুৰ্গম অঞ্চলৰ খিলঞ্জীয়ে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে কি কি যোগ্যতা থাকিব লাগিব? অস্ত্ৰৰ লাইচেন্স পাবলৈ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব। আবেদনকাৰীৰ বিৰুদ্ধে থাকিব নালাগিব কোনো ধৰণৰ অপৰাধমূলক তথ্য বা গোচৰ। কেৱল ইয়াই নহয়, মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব। বৈধ অস্ত্ৰ প্ৰশিক্ষণ প্ৰমাণপত্ৰ থাকিব লাগিব। আবেদনকাৰী আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণকৈ জানি লওক। প্ৰমাণপত্ৰ থাকিব লাগিব। কেৱল ইয়াই নহয়, আগ্নেয়াস্ত্ৰ পৰীক্ষণ সুৰক্ষিত ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে এক প্ৰশিক্ষণ পত্ৰ দিয়া হ'ব আৰু আবেদনৰ 90 দিনৰ ভিতৰত লাভ কৰিব লাইচেন্স। অনুজ্ঞাপত্ৰৰ সৈতে বৈধতা 5 বছৰ থাকিব। হয় বন্ধু বান্ধৱীসকল, অনুজ্ঞাপত্ৰৰ বৈধতা থাকিব 5 বছৰৰ বাবে। www.siachuti.assam.gov.in কৰিব লাগিব আবেদন। আপুনি কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ফুল ভিডিঅ'টো লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি
কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'